এই প্ৰাণৰ প্ৰাণ বিহুক আদৰিবৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ বিহু নাচৰ আখৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। ব্যতিক্ৰম নহয় তিতাবৰৰ একাংশ মহিলা এই জেং বিহু নাচৰ আখৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ এই জেং বিহুৰ যি আখৰা এই আখৰাৰ মাজলৈ যাব বিচাৰিছোঁ। বলভদ্ৰ গোসাঁয়ে ঘিয়ানো খেল পাতিছে যমুনা নকৰে যমুনা নকৰে বহাগে পালে কৰে নাচনি ওখয়ে পাখয়ে আমাৰে ঐ নাচনি চাপৰাই তাৰ হিমলা ৰৈ ৰৈ ধেমালি ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি। আচলতে জেং বিহু হ'ল আমাৰ গছৰ তলৰ গাভৰুসকলৰ বিহু আৰু আচলতে সেই গাভৰুসকলৰ যেতিয়া বোৱাৰী হয় তেতিয়াও তেওঁলোকৰ নচাৰ যিটো মন যিটো আগ্ৰহ থাকে সেইকাৰণে আমাৰ বিহুৰ যি পৰিৱেশ কলা গাভৰু বিহু হুঁচৰি আৰু মুকলি বিহু এই তিনিটাই মূল অনুষ্ঠান বিহুৰ পৰিৱেশ কলা তিনিটা এই তিনিটাৰে এক অন্যতম হ'ল গাভৰু বিহু মুকলি বিহুটো ডেকা গাভৰুৰ বিহু আৰু আমাৰ গোটেই উদযাপন সমিতি ঢুলীয়াসকলক লৈ আমি হুঁচৰি এই তিনিটা অনুষ্ঠান আমি প্ৰদৰ্শন কৰিম বুলি আশা কৰিছোঁ। বিহু নাচি এনেকৈ জেং বিহু আমি এনেকৈ চব মহিলা ওলাই আহিছোঁ জেং বিহু এনেকৈ দল এনেকৈ বিহু নাচিবলৈ এনেকৈ ওলাই আহিলে আমাৰো মনটো ভাল লাগে মনটো ফৰকাল লাগে তাৰপিছত সেয়াই আৰু আজি বহুত ভাল লাগিছে।